নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ এছএছচি ফালৰ পৰা কিছুমান চাকৰি মুকলি কৰিলে। ফেজ 12ৰ কাৰণে 2049টা চাকৰি মুকলি কৰিছে। এই চাকৰিখিনিৰ কাৰণে আপোনালোকৰ কোনো ফিজিকেল নহয়। আপোনালোকৰ ভিডিঅ'টোৰ ডিটেইলছত আৰম্ভ কৰাৰ আগতে কৈছোঁ, ইয়াত আপোনালোকৰ কোনো ৰানিং কোনো নহয়, ডাইৰেক্ট আপোনালোকৰ অনলি এক্সাম হ'ব। ইয়াৰ কাৰণে অৰ্হতাসমূহ কি হয়, লগতে কেনেদৰে আবেদন কৰিব লাগিব, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ' ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখিব পাইছে এছএছচি চিলেকশ্যন পোষ্ট ৰিক্ৰুটমেণ্ট 2024ৰ কাৰণে 2049টা ফেজ 12ৰ ভেকেঞ্চি আহিছে। এছএছচি মানে আছে ষ্টাফ চিলেকশ্যন কমিশ্যন। এছএছচি লাষ্ট ডেট দিয়া আছে 18/3/2024। মানে আপোনালোকে মাৰ্চ মাহৰ 18 তাৰিখলৈকে ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰি দিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকে নিজৰ মোবাইলৰ পৰা ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। এইটো আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব লাগিব। 2049টা আছে আৰু এই ভেকেঞ্চিখিনি আপোনালোকৰ কেটেগৰিজ ভাগ কৰি দিয়া আছে। মানে যিবিলাক আপোনালোকৰ কাষ্ট আছে, কাষ্ট ৱাইজত ভাগ কৰি দিছে। যেনেকৈ এছচি কাষ্টৰ কাৰণে 255টা আছে, এছটি কাৰণে 124টা আছে, আৰু আপোনালোকৰ OBC কাৰণে 456টা আছে, আৰু ইউআৰ কেটেগৰী মানে আনৰিজাৰ্ভ কেটেগৰী যিসমূহ চাকৰি সকলোৱে পায় তাৰ কাৰণে আছে 1028টা, আৰু আপোনালোকৰ EWS কাৰণে আছে 186টা ভেকেঞ্চি। আৰু ইয়াৰ কাৰণে যদি আপোনালোকৰ এডভাৰটাইজমেণ্টখন লাগে আমাক কমেণ্ট কৰিব। আমি কমেণ্টত আপোনালোকৰ এডভাৰটাইজমেণ্টখনৰ লিংক লগতে এপ্লাই লিংকো আপোনালোকক দি দিম। আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব পাইছে যে আপোনালোকে 10 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব, 12 পাছ কৰিলে তেতিয়াও আবেদন কৰিব লাগিব। যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰি দিছে তেতিয়াও আপোনালোকে আবেদনসমূহ কৰিব পাৰিব, কিয়নো আপোনালোকে 10 পাছৰ কাৰণে কিছুমান বেলেগ ভেকেঞ্চি পাব, 12 পাছৰ কাৰণেও ভেকেঞ্চি পাব, লগতে গ্ৰেজুৱেশ্যনৰ কাৰণেও আপোনালোকে ভেকেঞ্চিসমূহ পাই যাব। বয়সৰ সময়সীমাৰ ক্ষেত্ৰত 18ৰ পৰা আপোনালোকে 42 বছৰ বয়সলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। SC কাৰণে 5 বছৰ পৰা 47 বছৰলৈকে, OBC 3 বছৰ 45 বছৰলৈকে, PWD 10 বছৰ 52 বছৰলৈকে, আৰু PWD OBC কাৰণে 13 বছৰ আপোনালোকে 65 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু PWD SC ST কাৰণে 15 বছৰ মানে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। 57 বছৰলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ESMৰ কাৰণে 3 বছৰ 45 বছৰলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত মাত্ৰ UR আৰু OBC কেণ্ডিডেটে 100 rupees কৰি দিব লাগিব। বাকী SC SC ফিমেল কেণ্ডিডেট কোনো পে'মেণ্ট কৰিব নালাগে আপোনালোকে। আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ যিটো SSC অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লাষ্ট ডেট হৈছে 18 মাৰ্চ, তাৰ আগতে নিশ্চয় আপোনালোকে আবেদনসমূহ কৰি ল'ব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আজিলৈ নতুন ভিডিঅ'ত লগ পাম।